লটাৰী প্ৰবঞ্চনাৰ বিৰুদ্ধে ডকমকা আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে লাংহিনৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে। কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিন অঞ্চলত এক চাঞ্চল্যকৰ লটাৰী প্ৰবঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। একাংশ দুষ্ট চক্ৰই স্থানীয় লাংহিন অঞ্চলৰ বগাদৌল শ্ৰী শ্ৰী গণেশ মন্দিৰৰ নাম আৰু ঠিকনা ব্যৱহাৰ কৰি ভুৱা লটাৰী টিকট বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। যোৱা ৫ জুন শুকুৰবাৰে এক সংবাদ মাধ্যম আছাম 365x24/7 নামৰ পৰ্টেল চেনেলত প্ৰচাৰিত নিউজৰ জৰিয়তে মন্দিৰ পৰিচালনা সমিতিৰ দৃষ্টিগোচৰ হয় যে তেওঁলোকৰ মন্দিৰৰ নাম লৈ কোনোবা দুষ্ট চক্ৰই লটাৰী খেলৰ আয়োজন কৰিছে। এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি মন্দিৰ সমিতিৰ বিষয়ববীয়াই কয় যে আমাৰ বগাদৌল শ্ৰী শ্ৰী গণেশ মন্দিৰ সমিতিৰ তৰফৰ পৰা কোনো ধৰণৰ খেলৰ আয়োজন কৰা হোৱা নাই আৰু লটাৰী খেলৰ সৈতে জড়িত নহয় মন্দিৰ পৰিচালনা সমিতিয়ে। কোনোবাই মন্দিৰৰ ঠিকনা আৰু পৰিচয় চুৰ কৰি এই ভুৱা লটাৰী চলাই আছে। ঘটনাৰ উচিত তদন্ত বিচাৰি যোৱা ৬ জুন তাৰিখে মন্দিৰ পৰিচালনা সমিতিয়ে ডকমকা আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। তেওঁলোকে প্ৰশাসনক এই চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰু তেওঁলোকক উচিত ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। ইফালে মন্দিৰ সমিতিৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যক সজাগ হ'বলৈ আহ্বান জনাই কয় যে আজিকালি এনেদৰে পৰিচয় আৰু ঠিকনা চুৰি কৰি ৰাজ্যত ভুৱা লটাৰী টিকট বিক্ৰী কৰাৰ ঘটনা বহুত বৃদ্ধি পাইছে। গতিকে কোনো ধৰণৰ টিকট কিনাৰ পূৰ্বে ইয়াৰ সত্যতা নিৰূপণ কৰা উচিত আৰু এনে ভুৱা লটাৰীৰ পৰা সকলোকে আঁতৰি থকাটো অত্যন্ত জৰুৰী বুলি কয়। আজি আমি বিশেষ এটা প্ৰেছ মিট দিবৰ বাবে বিচাৰিছোঁ। ইয়াত কাৰণ আছে, যোৱা চলিত বছৰত ৫ জুনত শুকুৰবাৰে আছাম 365x24/2 চেনেলৰ জৰিয়তে আমি দৃষ্টিগোচৰ হৈছোঁ এটা ডাঙৰ ক্ৰ'ৰ লটাৰী দিয়াটো। সেয়েহে ইয়াৰ এগেইনষ্টত আমি আজি প্ৰেছ মিট দিবৰ বাবে উপস্থিত লোৱা হৈছে। বিশেষ এইটোৱে জনাব বিচাৰিছোঁ যে আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ, এইটো পুৰণি যিটো নেকি শ্ৰী শ্ৰী গণেশ মন্দিৰ, ইয়াৰ যিটো নেকি আছাম 365x24/2 এই চেনেলৰ যিটো নেকি ব্ৰেকিং নিউজ ওলাইছে, ইয়াত আমি অত্যন্ত দুখিত হৈছোঁ। যিহেতু আমাৰ বগাদৌল শ্ৰী শ্ৰী গণেশ মন্দিৰত সম্পূৰ্ণ ঠিকনা, যিটো নেকি আইডেণ্টিটি, ফেক আইডেণ্টিটি, সেইটো লৈ পেলাই গণেশ মন্দিৰ মেৰামতিৰ প্ৰয়োজনত এইটো খেলটো দিয়া বুলি অলৰেডি সেই আছাম 365x24/2 চেনেলত প্ৰকাশ পাইছে। সেয়েহে আমি ইয়াতে যিসকলে এই কামটো কৰিছে সেইটো সঁচাকৈ আমি হয়তোভাৱে হয় নহয় এইটো আমি ধৰিব পৰা নাই, কিন্তু হয়তোটো এইটোৱে আছাম 365x24/2 চেনেলৰ সেইটো কিবা প্ৰচাৰ কৰা হৈছে। বোধ কৰোঁ সেইটো হ'ব পাৰে, নহ'ব পাৰে, কিন্তু আমাৰ দায়িত্বটো হৈছে ইমান ডাঙৰ খেলটো কেনেকৈ আমাক সোধা পোছ নকৰাকৈ কেনেকৈ এইটো দিয়া হ'ল। আপোনালোকে গণেশ মন্দিৰৰ নামত আপোনালোকৰ কমিটিয়ে একো খেল পতা নাছিলে নেকি? আমাৰ তৰফৰ পৰা এইটো চিধা কথা, এনেধৰণৰ আমাৰ খেল আমি দিয়া নাছিলোঁ। কিন্তু সেইখন চেনেলত যে যিটো নেকি পাব্লিছ হৈছে, ব্ৰেকিং নিউজ ওলাইছে, সেইটোহে আমি বহুত মৰ্মান্তিক হৈছোঁ। কাৰণ আমাৰ ইয়াত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ কমিটি হৈ পেলাই বা ৰাইজৰ হৈ পেলাই আমাৰ বহুতো ইয়াত মান সন্মানৰ কথা আছে আৰু মন্দিৰৰ ভৱিষ্যত কথা আছে। সেইটো কাৰণে আমি বহুত দুখিত হৈছোঁ। যিসকলে এনেকুৱা কামটো কৰিছে সেইটো
সঁচাকৈ এইটো নিন্দনীয়। এনেকুৱা ধৰণৰ কামটো কৰিব নালাগিছিলে। যদিও কৰিছে, আমাৰ তাত আহি পেলাই কমচে কমটো দুই এটা কথা সুধি পেলাই পৰামৰ্শ লৈ পেলাই দিয়াটো যুক্তিসংগত আছিলে। কিন্তু এনেধৰণৰ মানে কণ্টেক্ট অবিহনে এইটো সম্পূৰ্ণ মানে এইটো চেক্ৰেচি খেলটো দিয়া হ'ল। আপোনালোকে এই বিষয়ত কৰবাত থানা চানাত এজাহাৰ দিছে নেকি? সেয়ে আমি ইয়াতে মানে হয়তোটো জানিবৰ কাৰণে আমি যোৱা 6 তাৰিখ শুকুৰবাৰে আবেলি 4টা বজাত আমি ডমকা থানাত ইয়াৰ বিষয়ে অৱগত কৰি পেলাই এই যিটো নেকি ফেক লটাৰী হোল্ডাৰসকলক যাতে সত্যটো মানে ওলাব পাৰে সেই বিষয়ে আমি এজাহাৰ দাখিল কৰিলোঁ অথবা FIR কৰা হ'ল। আৰু ইয়াতে আমি আমাৰ তৰফৰ পৰা বগাদল গাঁও অথবা বগাদল শ্ৰী গণেশ মন্দিৰ মেনেজমেণ্ট কমিটি আৰু ৰাইজৰ তৰফৰ পৰা সকলো শ্ৰেণীৰ বা কমিউনিটিৰ মানুহক আমি জনাব বিচাৰিছোঁ, আমাৰ যিটো নেকি ঐতিহাসিক বহু পুৰণি শ্ৰী গণেশ মন্দিৰ, যিহেতু এইটো আমাৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং জাগাত এইটো অৱস্থিত হয়। সেয়েহে এইটো অঞ্চলত বা সেইটো এৰিয়াত এই মন্দিৰখনে আমাৰ সেইটো এৰিয়াত সকলো জাতি ধৰ্ম শ্ৰেণীৰ বা মানুহৰ মাজত ইয়াতে সত্য আৰু সঁচা এইবোৰ মানে মানুহৰ মাজত বিয়পি আছে আৰু শান্তি সম্প্ৰীতি ৰখাত এই মন্দিৰটোৱে যথেষ্ট আমাক ইয়াতে সহায় কৰিছে। এতিয়া আমি ক'ব পাৰোঁ ৰাইজত যিমানবোৰে মানে সৰু ডাঙৰ ক্ৰাইম চলি আছে, এইবোৰ আমি ক'ব পাৰোঁ যে যিটো নেকি ধৰ্ম, এই ধৰ্মটোক মানুহে বিশ্বাসত নোলোৱাৰ বাবে আজি দিনে দিনে এইবিলাক অপৰাধ বা ক্ৰাইমবিলাক চলি আছে। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ, আমাৰ সেইটো অঞ্চলত যিহেতু নেকি এইটো কাৰ্বি আংলঙত এটা পুৰণি মন্দিৰ, আমাৰ এইটো কাৰ্বি আংলঙত এনেকুৱা শ্ৰী গণেশ মন্দিৰটো আমাৰ সেইটো বগাদল গাঁৱৰ বগাদল শ্ৰী গণেশ মন্দিৰে হয়। সেইটো কাৰণে সেইটো অঞ্চলত সকলো ৰাইজৰ শ্ৰেণীৰ মাজত সেইটো শান্তি সম্প্ৰীতিৰে বৰ্তমান আমাক মানে বান্ধোনেৰে বান্ধি থৈছে। সেয়েহে কোনো মানুহে যদি এনেকুৱা যিটো নেকি ফেক মন্দিৰৰ নামত ফেক আইডেণ্টিটি বা ফ্ৰড কৰি পেলাই যিটো নেকি এড্ৰেছ লৈ পেলাই মন্দিৰ বনোৱাৰ নামত ক্ৰ'ৰ টকা যদি লুটিছে, সেইটো আমি সহজে সেইটো ল'ব নোৱাৰি। সেয়েহে আমি অথনি অৱগত কৰিছোঁ যে আমি ইয়াৰ সত্য কথাটো ওলাবৰ কাৰণে আমি অলৰেডি মানে ডমকা থানাত এইটো FIR কৰা হৈছে। আৰু যদিহে কোনোবা এই বিষয়ত বা এইটো কামটো কোনোবা জড়িত হৈ আছে, তেখেতসকলে যাতে এনেকুৱা কামটোৰ পৰা আঁতৰি থাকক, সেয়ে আমাৰ কমিটিৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ।